আজি আমি জানিম পেনিক এটাকৰ ইমাৰ্জেঞ্চি নহ'বলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এই কথাটো সদায় ধ্যানত ৰাখিব যে এনজাইটি আৰু পেনিক এটাক কেতিয়াও ইগন'ৰ কৰিব নালাগে। যি কাৰণত ভয় লাগে সেইসমূহ এখন ডায়েৰীত লিখি ৰাখক। ইয়াৰ ফলত কি হ'ব, ভয় লগা কাৰণবোৰৰ ওপৰত আপুনি গুৰুত্ব দিব পাৰিব আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো সহজতে উলিয়াব পাৰিব। প্ৰাণায়াম আৰু মেডিটেশ্যন ষ্টাৰ্ট কৰি দিয়ক, ই বহুখিনি হেল্প কৰিব। ফিজিকেল এক্সাৰচাইজ মিনিমাম 40 মিনিট কৰিবই লাগিব। কেফেইন যেনে কফি আৰু নিকটিন যেনে টবাকো সম্পূৰ্ণৰূপে ত্যাগ কৰক। সন্তুলিত আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক। মধুৰ সংগীত আৰু আপোনাৰ যি সংগীত প্ৰিয় শুনিবলৈ আৰম্ভ কৰক। সংগীতে ইয়াত থেৰাপিৰ কাম কৰে। যেতিয়া অত্যধিক চাপ অনুভৱ কৰে তেতিয়াই সুগন্ধিত দ্ৰব্য ব্যৱহাৰ কৰক। বন্ধু আৰু পৰিয়ালবৰ্গৰ সৈতে বেছিভাগ সময় কটাওক। পাৰিলে অকলে কেতিয়াও এঠাইত বহি নাথাকিব। আৰু এটা মন কৰিবলগীয়া কথা, যদি চিভিয়াৰিটি বাঢ়ি যায় তেনেহ'লে আপুনি লগেই ডক্তৰৰ পৰামৰ্শ ল'বই লাগিব। আশা কৰোঁ ইনফৰমেশ্যনখিনি ভাল লাগিল। ধন্যবাদ।